এই মুহূৰ্তত নিউজে আসামৰ দৰ্শকসকলক দিবলৈ চোৱা এক খবৰ কাইলৈ বিটিসি নিৰ্বাচনৰ ফলাফল ঘোষণা আৰু বিজেপিয়ে আশা কৰা মতে নাপাব ফল সাংবাদিকক জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে আমি প্ৰচাৰ এৰিছিলো আৰু বাতিল হৈছে মুখ্যমন্ত্ৰীৰ ছখনকৈ সভা সকলো মন্ত্ৰী উভতি আহিছিল গুৱাহাটীলৈ আৰু যুৱ ভোটাৰ প্ৰায়বিলাকে আহিল গুৱাহাটীলৈ আমি জনাই গৈছো এই মুহূৰ্তত নিউজে আসামৰ দৰ্শকসকলৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ আৰু কাইলৈ বিটিসি নিৰ্বাচনৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে আৰু এই ফলাফলত বিজেপিয়ে আশা কৰা মতে নাপাব ফল আৰু সাংবাদিকক জনালে এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাই গৈছো এই মুহূৰ্তত নিউজে আসামৰ দৰ্শকসকলৰ কাৰণে খবৰ যেটো কাইলৈ বিটিসি নিৰ্বাচনৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে আৰু ইতিমধ্যে আমি সকলোৱে জ্ঞাত যে জুবিন গাৰ্গৰ ঘটনাক লৈ বহু লোকৰ মন বেজাৰ আছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত বিটিসি নিৰ্বাচনত বহু সভা বাতিল কৰিব লগা হৈছিল সকলো মন্ত্ৰী উভতি আহিছিল গুৱাহাটীলৈ আৰু যুৱ ভোটাৰ প্ৰায়বিলাকে আহিছিল গুৱাহাটীলৈ যেটো হাৰ্ট অফ জুবিন গাৰ্গৰ যি ঘটনা সংঘটিত হৈছিল তাৰ পৰিপ্ৰেক্ষিতত বিটিসি নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ আৰু এইবাৰ বিটিসি নিৰ্বাচনত বিজেপিয়ে আশা কৰা মতে ফল নাপাব আৰু এই কথা সাংবাদিকক জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বিটিসি নিৰ্বাচনৰ সময়তে সংঘটিত হৈছিল হাৰ্ট অফ জুবিন গাৰ্গৰ এই ভয়ংকৰ ঘটনা আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে আমি প্ৰচাৰ এৰিছিলো এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু জুবিন গাৰ্গৰ ঘটনাক লৈ বহু লোকৰ মন বেজাৰ আছিল আৰু ইও এক কাৰণ হৈছে বুলি বিটিসি নিৰ্বাচনৰ আৰু পূৰ্বৰ তুলনাত বিটিসি নিৰ্বাচনৰ বহু ভোটাৰৰ সংখ্যা কমি গৈছিল যেটো ৰাজ্যত সংঘটিত হৈছিল এই জুবিন গাৰ্গৰ যি ভয়ংকৰ ঘটনা আৰু সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত বহু মন্ত্ৰীয়ে উভতি আহিছিল গুৱাহাটীলৈ আমি জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ কাইলৈ বিটিসি নিৰ্বাচনৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে আৰু বিজেপিয়ে আশা কৰা মতে বিটিসি নিৰ্বাচনৰ ফল নাপাব এই কথা ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বিটিসি নিৰ্বাচনত এইবাৰ যুৱ ভোটাৰ প্ৰায়বিলাকে আহিছিল গুৱাহাটীলৈ যেটো জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে আমি প্ৰচাৰ এৰিছিলো এনেদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বহু সভা বাতিল কৰিব লগা হৈছিল ইও এক কাৰণ হৈ পৰিছে আৰু জুবিন গাৰ্গৰ ঘটনাক লৈ বহু লোকৰ মন বেজাৰ হৈ আছিল তাৰ পৰিপ্ৰেক্ষিতত বহু ভোটাৰ কমি গৈছিল এবাৰ বিটিসি নিৰ্বাচনত আৰু বিটিসি নিৰ্বাচনৰ ফলাফলৰ দিন ঘোষণা হৈছে কাইলৈ আমি জনাই গৈছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ আৰু এইবাৰ বিটিসি নিৰ্বাচনত বিজেপিয়ে আশা কৰা মতে ফল নাপাব সাংবাদিকক এই কথা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে আমি প্ৰচাৰ এৰিছিলো বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বাতিল হৈছিল মুখ্যমন্ত্ৰীৰ ছখনকৈ সভা বিটিসি নিৰ্বাচনৰ ছখনকৈ সভা বাতিল কৰা হৈছে আৰু ইও এক কাৰণ হৈ পৰিছে বুলি উল্লেখ কৰিব লাগিব যেটো জুবিন গাৰ্গৰ যি ঘটনা সংঘটিত হৈছিল এই ঘটনাৰ বাবে বহু লোকৰ মন বেজাৰ আছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত বহু লোকে ভোট বৰ্জনো কৰিছিল আমি জনাই গৈছো এই মুহূৰ্তত নিউজে আসামৰ দৰ্শকসকলক আন এক গুৰুত্বপূৰ্ণ খবৰ আৰু কাইলৈ বিটিসি নিৰ্বাচনৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে আৰু এই নিৰ্বাচনত বিজেপিয়ে আশা কৰা মতে ফল নাপাব সাংবাদিকক জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে আমি প্ৰচাৰ এৰিছিলো এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু বাতিল হৈছে মুখ্যমন্ত্ৰীৰ ছখনকৈ সভা বিটিসি নিৰ্বাচনৰ পূৰ্বে আৰু সকলো মন্ত্ৰী উভতি আহিছিল গুৱাহাটীলৈ যুৱ ভোটাৰ প্ৰায়বিলাকে আহিছিল গুৱাহাটীলৈ যেটো জুবিন গাৰ্গ হাৰ্ট অফ জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা আৰু তাৰ পাছতে বিটিসি নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছিল আৰু বিটিসি নিৰ্বাচনৰ পূৰ্বে এনেদৰে বহু লোকে উভতি আহিছিল গুৱাহাটীলৈ আৰু এইবাৰ পূৰ্বৰ তুলনাত বিটিসি নিৰ্বাচনৰ বহু ভোটাৰৰ সংখ্যা হ্ৰাস পোৱা গৈছে জনাই গৈছো এই মুহূৰ্তৰ আন এক খবৰ যেটো কাইলৈ বিটিসি নিৰ্বাচনৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে আৰু এইবাৰ বিজেপিয়ে আশা কৰা মতে নাপাব ফল আৰু সাংবাদিকক জনালে এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিসি নিৰ্বাচনত আমাৰ এবাৰ খুব ভাল ৰিজাল্ট হ'ব লাগিছিল
কিন্তু ইলেকশ্যনৰ 3 দিন আগৰ পৰা আমি একোৱে কৰিব নোৱাৰিলোঁ আৰু সাধাৰণতে ইলেকশ্যনত কিবা কৰিব লাগে লাষ্ট 72 আৱাৰ্ছত মোৰ 6খন মিটিং কেনচেল হ'ল দিলীপ শইকীয়াৰ মিটিং কেনচেল হ'ল আমাৰ যিমান মন্ত্ৰী আছিলে দায়িত্বত সব আমি উভতি আহিলোঁ গতিকে আমাৰ কাৰণে আমি যিটো স্পীডত লৈ গৈ আছিলোঁ স্পীডটো একেবাৰে নোহোৱা হৈ গ'ল যিমান অসমীয়া মানুহ আছিলে বহুতে ভোট দিবও নোলালে মনৰ দুখতে আৰু ডেকা ল'ৰাবিলাক গুৱাহাটীলৈ গুচি আহিলে গতিকে ইনিচিয়েলি আমি বহুত ভাল ৰিজাল্ট এটা আশা কৰিছিলোঁ যোৱাবাৰতকৈ ভাল হ'ব কিন্তু জুবিনৰ মৃত্যুৰ পিছত ঘটনাৰ পিছত যেটো 3 দিন যেটো আমি একেবাৰে ফিল্ডত থাকিব নোৱাৰিলোঁ হি ডেফিনেটলি আমাক অলপ ক্ষতি কৰিব আমি ইয়াতে যেটো এসেসমেন্ট কৰিলোঁ সেই এসেসমেন্টত এইটো কথা স্পষ্টকৈ ওলাইছে যে যোৱা 3 দিনত আমি ইনভলভ হ'ব নোৱাৰা বাবে আমাৰ বহুত জায়গাত এজেন্টটো নোলালে বহুত জায়গাত লৰাবিলাকে কামকাজ বাদ দি দিলে গতিকে অকনমান আশা কৰাৰ ধৰণে ৰিজাল্টটো যে হ'ব মই ভবা নাই কিন্তু যোৱাবাৰতকৈ ৰিজাল্টটো ভাল